নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অসম আৰক্ষী যি AB UB ফিজিকেল কাট অফ লিষ্ট, সেই ফিজিকেল কাট অফ লিষ্ট মৰাৰ পিছতে আপোনালোকৰ বহুতো ল'ৰা ছোৱালী আপোনালোকৰ যিটো সপোন আছিল সেই সপোনটো কলিতে মৰহি গ'ল। আপোনালোকৰ বহুতে 4 বছৰ 5 বছৰ 6 বছৰ পৰ্যন্ত কষ্ট কৰি আছিল তেওঁলোকে অসম আৰক্ষী হোৱাৰ যিটো সপোন সেই সপোনটো পূৰণ কৰিব পাৰে। কিন্তু আপোনালোকৰ ফিজিকেলৰ যিটো কাট অফ লিষ্ট সেই কাট অফ লিষ্ট মৰাৰ পিছতে তেওঁলোকৰ যিটো সপোন আছিল সেই সপোনটো আপোনালোকৰ ভাঙি চুৰমাৰ হৈ গৈছে। এতিয়া আপোনালোকে বহুতে অপেক্ষা কৰি আছিল যে আপোনালোকৰ অসম আৰক্ষী ছেকেণ্ড কাট অফ লিষ্ট আহিব বুলি, কিন্তু আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ এদিন ফেচবুক লাইভ যোগে ক'লে যে আপোনালোকৰ অসম আৰক্ষীৰ কোনো ধৰণৰ ছেকেণ্ড কাট অফ লিষ্ট নাহে। আপোনালোকৰ যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ক'লে তাৰপিছতে আৰু তেওঁলোকৰ যিটো সপোন আৰু বহুতৰ যিটো আপোনালোকৰ পইণ্ট 2 বা পইণ্ট 3 কাৰণে ৰৈ গৈছিল তেওঁলোকৰ একদম ভাঙি চুৰমাৰ হৈছে, তেওঁলোকৰ মনটো বহুত বেয়া হৈ গৈছে। কিন্তু আপোনালোকৰ বাবে এতিয়া এটা ভাল খবৰ, আপোনালোকৰ অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট আছে slprbassam.in, তাত আপোনালোকৰ এক্সাম পষ্টপন আপোনালোকৰ প্ৰথম আপোনালোকৰ 23 মাৰ্চত দিছিলে, কিন্তু সেই এক্সামটো আপোনালোকৰ 6 এপ্ৰিললৈ আপোনালোকৰ ডেটটো ৰিচিডিউল কৰি দিছিলে। হয়তো আপোনালোকে সকলোৱে জানে, আপোনালোকৰ যিখন নটিচ সেই নটিচখন মই স্ক্ৰীনত দেখুৱাই দিছোঁ, আপোনালোকে ভালদৰে চাই লওক। কিন্তু আপোনালোকৰ বাবে বহুত ভাল খবৰ, এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকৰ এই নটিচখন নাই, এই নটিচখন আপোনালোকৰ ডিলিট কৰি দিছে। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ ছেকেণ্ড কাট অফ লিষ্ট অহাৰ এটা চান্স আছে, কাৰণ আপোনালোকৰ যিটো এক্সাম ডেটৰ আপোনালোকৰ নটিচ সেই নটিচটো আপোনালোকৰ ডিলিট কৰিছে। গতিকে আপোনালোকৰ অসম আৰক্ষী হয়তো ছেকেণ্ড কাট অফ লিষ্ট আহিব পাৰে, মই আহিব বুলি কোৱা নাই, আপোনালোকৰ হয়তো ছেকেণ্ড কাট অফ লিষ্ট আহিব পাৰে, কিয়নো আপোনালোকৰ যিটো এক্সাম ডেটৰ আপোনালোকৰ নটিচ সেই নটিচখন আপোনালোকৰ বৰ্তমান অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট তাৰ পৰা ডিলিট কৰিছে। গতিকে আপোনালোকৰ যিসকল পইণ্ট 2 পইণ্ট 5 বা আপোনালোকৰ পইণ্ট 7 মাৰ্কৰ বাবে ৰৈ গৈছিল হয়তো তেওঁলোকৰ বাবে ভাল খবৰ আহিবও পাৰে। আপোনালোকৰ খুব কম দিনৰ ভিতৰত যদি ছেকেণ্ড লিষ্ট আহে আপোনালোকৰ আহি যাব। যদি আপোনালোকৰ ছেকেণ্ড লিষ্ট আহি যায় তেতিয়া বহুত ভাল খবৰ, আপোনালোকৰ বহুতৰে যিটো সপোন আছিল সেই সপোনটো পূৰণ হৈ যাব পাৰে। গতিকে আপোনালোকৰ বাবে এটা ভাল খবৰ, আশাৰ খবৰ। আপোনালোকক আকৌ কৈছোঁ, আপোনালোকক ছেকেণ্ড কাট অফ লিষ্ট আহিব বুলি কোৱা নাই, কিন্তু অহাৰ এটা সম্ভাৱনা আছে, কিয়নো আপোনালোকৰ এক্সাম ডেটৰ যিখন নটিচ সেই নটিচখন ডিলিট কৰিছে। গতিকে আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ, খুব কম দিনৰ ভিতৰত আহি যাব পাৰে। গতিকে আপোনালোকৰ যিসকলে পইণ্ট 5 বা পইণ্ট 6 বা খুব এটা কম মাৰ্জিনত ৰৈ গৈছে তেওঁলোকৰ হয়তো ৰিটেন টেষ্টত বহাৰ সৌভাগ্য হ'বও পাৰে। ধন্যবাদ।